নমস্কাৰ, আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল। বৰ্তমান অসম পুলিচে যিবিলাক ব্যক্তিয়ে বেআইনীভাৱে সুদৰ ব্যৱসায়ৰ লগত জড়িত সেই ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰা দেখা গৈছে। গতিকে যদি কোনোবা ব্যক্তিয়ে বেআইনীভাৱে সুদৰ ব্যৱসায় কৰে তেতিয়াহ'লে সেই ব্যক্তিজনৰ শাস্তি কেনেকুৱা ধৰণৰ হ'ব পাৰে সেই আপোনালোকক অৱগত কৰিবলৈ ওলাইছোঁ। বন্ধুসকল, The Assam Money Lenders Amendment Act 2022 Section 7C Subclause 2 অনুযায়ী যদি কোনোবা ব্যক্তিয়ে বেআইনীভাৱে সুদৰ ব্যৱসায়ৰ লগত জড়িত হয় আৰু পুলিচে যদি গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে সেই ব্যক্তিজনৰ বিচাৰৰ শেষত সৰ্বোচ্চ 3 মাহৰ জেল অথবা যদি ফাৰ্ষ্ট টাইম অপৰাধটো কৰিছে তেতিয়াহ'লে 30,000 টকাৰ আৰ্থিক জৰিমনা অথবা দুয়োবিধ হ'ব পাৰে। আৰু যদি সেই ব্যক্তিজনীয়ে দ্বিতীয়বাৰৰ বাবে তেনেকুৱা ধৰণৰ সুদৰ ব্যৱসায়ৰ কাম কৰিছে তেতিয়াহ'লে সেই ব্যক্তিজনৰ 6 মাহৰ জেল অথবা আৰ্থিক জৰিমনা 60,000 হ'ব পাৰে। ভিডিঅ'টো আপোনালোকে বেছিকৈ শ্বেয়াৰ কৰি দিব।